নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ বগা তিলৰ সৈতে মাছৰ এটা সুস্বাদু ব্যঞ্জন। এয়া মই এনেকৈ ফ্ৰাই পেনখনত তিলখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। বহুত বেছি তিল নল'ব, খুব বেছি দুমুঠি বা ডেৰমুঠি এনেকৈ লৈ পেলাই এইখিনি মই এনেকৈ ভাজি ৰাখিছোঁ। এয়া অলপ ব্ৰাউন কালাৰ নিচিনা হৈছে, দেখিছে নহয়? যেতিয়া অকণমান ব্ৰাউন নিচিনা হৈ যাব, মানে এটা গোন্ধ ওলাব, তেতিয়াই মই এইখিনি নমাই পেলাই এক্সট্ৰাকৈ ঠাণ্ডা হ'বলৈ মই ৰাখি দিম। এয়া দেখিলে নহয়, অকণমান ইমানটোমান হ'লতেই মই এইখিনি ৰাখি দিলোঁ। তাৰপাছত এতিয়া সেই একেখন পেনতে এটা বিলাহী মই আকৌ তেনেকৈ পুৰি লৈছোঁ। বহুত বেছিও পুৰিব নালাগে, যিহেতু এটা গোটাকৈ পুৰিলে ইমান তেনেকৈ পুৰি নাযাব। সেই গতিকে মই এনেকৈ দুফালকৈ ফালি অলপ এনেকৈ উভতাই পুৰি লৈছোঁ, যাতে তাত মানে এটা পুৰা গোন্ধটো আহে। আৰু এইফালে মাছখিনি মই ফ্ৰাই কৰি ল'ম। এতিয়া নিমখ হালধি সানি ল'লোঁ। তাৰপাছত এতিয়া এইখিনি মই ফ্ৰাই কৰি ল'ম। এয়া মই মাছখিনিও সেই ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা অলপ হৈ গৈছে। এতিয়া মই মাছখিনি কাঢ়ি থ'ম। তাৰপাছত মই এতিয়া মিক্সি গ্ৰাইণ্ডাৰটোত এই যিখিনি ঠাণ্ডা হ'বলৈ থোৱা বগা তিলখিনি, সেইখিনি মই গুড়া কৰি ল'ম। এতিয়া সেই একেখন পেনতেই মই তেল দি ল'লোঁ। আৰু এতিয়া এই যে বিলাহীটো পুৰি লৈছিলোঁ, সেই বিলাহীটো আকৌ সেই তেনেকৈ মিক্সিত মই পেষ্ট বনাই ল'লোঁ। এতিয়া ইয়াতে মই দিম নিমখ, হালধি, তেজপাত, পাঁচফোৰণ, তাৰপাছত জিৰা, ধনিয়া আৰু গৰম মছলা। এই সকলোখিনি একেলগেই মই তেলত দি পেলাই অলপ সময় ভাজি ৰাখিম। তাৰপাছত এই বগা তিলখিনি এয়া গুড়ি কৰি লোৱা হৈ গ'ল, ৰেডি হৈ গ'ল। ইয়াতে মই এতিয়া দিম যে এই বিলাহী পোৰাৰ যিটো মই পেষ্ট বনাইছিলোঁ, সেইটো সেই বগা তিলৰ গুড়াখিনিত একেলগে দি দিম। তাৰপাছত ইয়াত অকণমান, বহুত বেছিও নহয়, অলপ পানী দি এইখিনি যাতে অকণমান গ্ৰেভি নিচিনা, মানে অলপ ডাঠ হৈ যায়, সেই অনুপাতে মই এইখিনি অলপ মিলাই ল'ম। এতিয়া এইফালে মই ইয়াত দিম জলকীয়া, পিঁয়াজ, আদা, নহৰু সকলোবোৰ একেলগে খুন্দি লৈছিলোঁ। তাৰপাছত সেইখিনি ইয়াতে মই দি ল'ম আৰু অলপ সময় যাতে তাৰ কেঁচা গোন্ধটো যায়, সিমানলৈকে ভাজি ৰাখিম। ডালচেনিডোখৰ আপোনালোকে একেবাৰে খুন্দিও দিব পাৰে। মোৰ আকৌ ডালচেনিটো এনেকৈ চোবাই খাই বেছি ভাল লাগে, সেই গতিকে মই খুন্দি নিদিলোঁৱেই, এটুকুৰাই দি দিলোঁ। আপোনালোকে খুন্দি দিবও পাৰে দেই। তাৰপাছত এইখিনি অলপ এনেকৈ ভজা হোৱাৰ পাছত যেতিয়াই মানে ইয়াৰ দেখিম যে অকণমান কেঁচা ভাৱটো নাইকিয়া হৈছে, এয়া দেখিলেনে, অলপমান ভাজা হৈ গৈছে, কেঁচা ভাৱটো নাইকিয়া হৈছে। এতিয়া মই সেই যিখিনি মই পানী দি পেলাই অকণমান এনেকুৱা গ্ৰেভি নিচিনা কৰি লৈছিলোঁ, এইখিনি এতিয়া মই ইয়াতে দি দিম। বগা তিল আৰু বিলাহী পোৰা একেলগ কৰি পেলাই এইখিনি ইয়াতে মই দি দিম। এয়া লগালগ এটা ধুনীয়া কালাৰো আহি গৈছে। আৰু এইখিনি অলপ সময় যাতে ভাজ খাই থাকে, সেইমতে মই ভাজি ৰাখিম, যাতে সেই তিলখিনি ভালদৰে যাতে ভাজ খাই যায়। আৰু এই ভাজি দেখিছে ইয়াৰ পৰা এটা তেল ওলাই গৈছে, সিমানলৈকে এইখিনি ভাজি ৰাখিব লাগিব। এয়া ভজা হৈ গৈছে, ইয়াত নিজৰ এটা তেল ওলাই গৈছে। এতিয়া মই এইখিনিত মাছ যিখিনি ফ্ৰাই কৰিছিলোঁ, গোটেইখিনি মাছ মই নিদিওঁ, আমাৰ মানুহৰ জোখাৰেহে দিম। আমি 3জন মানুহ আছোঁ আজি, সেই গতিকে 3জনৰ জোখাৰে মই 3 পিচ মাছ ইয়াত এনেকৈ দি ল'লোঁ। তাৰপাছত এইখিনি গোটেইখিনি একেলগে মই মিলাই ল'ম। এয়া মাছখিনিৰ লগত এই গোটেইখিনি মিলি গৈছে। বগা তিলৰ লগত এনেকৈ মাছ বনাই আপোনালোকে যদি খোৱা নাই, তেতিয়াহ'লে খাই চাব, বিৰাটেই ভাল লাগে। আৰু বগা তিল ভালো হয় আমাৰ স্বাস্থ্যৰ কাৰণে। গতিকে এনেই বগা তিলৰ চাটনিও খোৱা হয় বা হেৰিকৈ খোৱা হয়, কিন্তু এনেকৈও যদি বনাই খাব। এতিয়া মই চাহ খোৱা এটা কাপৰ জোখেৰে 1 কাপ ইয়াতে পানী দিলোঁ।
আপোনালোকে গৰম পানীও দিব পাৰে, মই অৱশ্যে ঠাণ্ডা পানী দিছোঁ। তাৰপিছত এইখিনি আকৌ ভালদৰে মই লৰাই ৰাখিম। লৰাই পেলাই অকণমান যাতে এইখিনি ডাঠ হৈ পৰে সিমানলৈকে মই লৰাম। বহুত দেৰিও মই এইখিনি নাৰাখোঁ, যিহেতু পানী কমকৈ দিছোঁ আৰু গোটেইখিনি হৈয়ে আছে, অকণমান যাতে ডাঠ হৈ যায় সিমানলৈকে মই এইখিনি ৰাখিম। ইয়াৰ ধুনীয়াকৈ এটা উতল আহি গৈছে আৰু তেলখিনিও বৰ ধুনীয়াকৈ বিৰিঙি আহিছে। তাৰপাছত মই ইয়াতে গেছটো অফ কৰি হৈ গ'ল বগা তিলৰ সৈতে মাছৰ ব্যঞ্জন। এতিয়া এইখিনি মই এটা বাতিত কাঢ়ি ল'ম, মানে খাব পৰা যিহেতু হৈ গৈছে। দেখিছেনে, বিৰাট ভালো হয় খাবলৈ আৰু দেখিবলৈও নিশ্চয় ভালেই লাগিছে আপোনালোকৰ, আৰু আমিও খাই চাইছোঁ, খাই বহুত ভাল লাগে। আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ বনাই খাই চাব, আৰু ভিডিঅ'টো কেনেকুৱা পালে সেয়া কিন্তু জনাবলৈ নাপাহৰিব। ইফালে মই বাতিটোত কাঢ়ি ল'লোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে দেই, যেনেকৈ আপোনালোকৰ ভাল লাগে সেইমতে আপোনালোকে নিজৰ পচন্দৰ মাছ লৈ ল'ব। দেখিছেনে, হৈ গৈছে, ৰেডি। এতিয়া আহক এইবাৰ শিক্ষক দিৱসত মই কি নাপালোঁ তাকে আপোনালোকক শ্বেয়াৰ কৰোঁ। আচলতে ছাত্ৰ ছাত্ৰীৰ মৰমবোৰেই আমাৰ কাৰণে যথেষ্ট, সেইবোৰেই যেন আমাৰ কাৰণে আশীৰ্বাদ। আৰু সিহঁতি দিয়া এই মৰমবিলাক এনেকুৱা নহয় যে বহুত বেছি দামী বা এনেকুৱা কোনো কথাই সেইবোৰ আমি নাভাবোঁ। যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে নিশ্চয় গম পায়, কিন্তু তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আৰু এইবোৰ যাতে স্মৃতি হৈ থাকিও যায় সেই বুলিয়েই মই ৰাখি থৈছোঁ। এইপাহ ইমান ধুনীয়াকৈ বনাই দিছে এটা পখিলাৰ সৈতে। এইখন দিছিলে অংকিতাই, থেংক ইউ ছ' মাছ অংকিতা। আৰু এই কাৰ্ডখন দিছে মোক নিশিতা, থেংক ইউ ছ' মাছ, বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়াকৈ বনাই দিছা। আৰু এই ফুলপাহ দেখিছে নহয়, এই পাহ দিছে ক্লাছ 10ৰ ঈশানীয়ে, থেংক ইউ ঈশানী, তুমি যোৱাবাৰ দিয়া পাহো মই ৰাখি থৈছোঁ ভালদৰে। আৰু এইখন ইমান ধুনীয়াকৈ আৰ্ট কৰি দিছে আতিশাই, থেংক ইউ ছ' মাছ আতিশা, বহুত বেছি ভাল লাগিছে, মই এখন সজাই ৰাখিম দেই। আৰু এইফালে আৰু কি আছিলে, এইটো ঝুমকা দিছিলে পিউৱে, থেংক ইউ ছ' মাছ পিউ, বহুত বেছিয়ে ভাল লাগিছে। আৰু এইটো এটা কি গিফ্ট আছে চাওঁ আহক। আচলতে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় গম পাব, ছাত্ৰ ছাত্ৰীসকলৰ এই মৰমবোৰে আমাৰ কাৰণে যথেষ্ট। এতিয়া সিহঁতে দিয়া উপহাৰবিলাক আমি দামী বা সস্তীয়া এনেকুৱা একো বুলি নাভাবোঁ বা এনেকুৱা আমি আশাও নকৰোঁ, কিন্তু মৰমবোৰেই ৰাখি থওঁ, ভালদৰে স্মৃতি হৈ থাকি যাওক এই বুলিয়ে মই ভিডিঅ'টোত সাঁচি ৰাখিছোঁ। আৰু এইফালে পেনসমূহ আছে, ছাত্ৰ ছাত্ৰীসকলে দিয়া এই মৰমবোৰ, পেনখিনি, তাৰপিছত এখন গামোচা আৰু লগতে এটা চকলেট, এয়াই আছিলে। আৰু এইখন বনাইছিলে ক্লাছ 9ৰ ষ্টুডেণ্টখিনিয়ে, ইমান বেছি ভাল লাগিছে। এইখন আমি ঘৰলৈ কোনেও অনা নাই, কাৰণ এইখিনিত সকলোবোৰ টিচাৰৰে সিহঁতি এনেকৈ ফটোবোৰ সংগ্ৰহ কৰি বহুত কষ্টৰে ক'ৰ পৰা সংগ্ৰহ কৰিছে মানে সিহঁতিহে জানে, আৰু এনেকৈ সংগ্ৰহ কৰি লগাই পেলাই আমালৈ আগবঢ়াইছিলে। সেই গতিকে আমি এইখন ষ্টাফ ৰুমতে ৰাখি দিছোঁ সিহঁতৰ মৰমৰ স্বৰূপ, চিন হিচাপে। আৰু চাওকচোন ইমান ধুনীয়াকৈ বনাইছে নহয়, আৰু মানে এই সিহঁতৰ ক্ৰিয়েটিভিটিখিনি সঁচাকৈ প্ৰশংসা কৰিবলগীয়া, বহুত বেছি ভাল লাগিছে। থেংক ইউ ছ' মাছ ক্লাছ 9 ষ্টুডেণ্টছ, আই লাভ ইউ অল। তোমালোকৰ এই মৰমবোৰ মই সাঁচি ৰাখিছোঁ, সদায় যাতে তোমালোক এনেকৈয়ে থাকা আৰু তোমালোকৰ এনেকুৱা নতুন নতুন প্ৰতিভাবিলাক যাতে ওলাই গৈ থাকে, তাৰ কাৰণেই তোমালোকক আশীৰ্বাদ কৰিছোঁ আমি। আৰু প্ৰতিজন শিক্ষকৰে ফটোসমূহ এনেকৈ লগাই পেলাই বৰ ধুনীয়াকৈ এখন কাৰ্ড আমাক বনাই দিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালেও জনাব। গতিকে আজিলৈ ইমানতে সামৰি মাৰিছোঁ, বাই বাই।